নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। আজি হৈছে উৰুকা। এয়া চাউল তিয়াইছোঁ, বৰা চাউল তিল পিঠা খুন্দিবৰ কাৰণে। আৰু এইফালে ইয়াত তিলো ধুই ৰ'দত দিছোঁ। এইফালে বিট কাটি থৈছোঁ তিল পিঠাত দিবৰ কাৰণে। চাউলখিনি কোমল হৈ গ'ল, এতিয়া উঠাই লৈ মেলি এতিয়া মিক্সাৰতে পিচি দিছোঁ। পিঠাখিনি পিচি লোৱা হৈ গ'ল, মই মিক্সাৰতে পিচি ল'লোঁ। আৰু এতিয়া এয়া 7টামান বজাৰ পৰা আৰম্ভ কৰি লৈছোঁ পিঠাখিনি পুৰিবৰ কাৰণে। অকণমান সোনকালে আৰম্ভ কৰিছোঁ, যিহেতু বহুত ৰাতি হৈ যাব বুলি। আৰু চৌকাটো এয়া তলতে নমাই ল'লোঁ, পীৰাতে বহি লৈ এতিয়া বনাবলৈ আৰম্ভ কৰি লৈছোঁ। আৰু এইফালে মোক ছোৱালীজনীয়ে অৰ্ডাৰ দি আছে, পিঠাখিনি অকণমান ধুনীয়া দীঘলীয়া কৰিব গৈছে। মোৰ হাতত বেছি ধুনীয়া নহয়, তথাপিও চেষ্টা কৰিছোঁ ধুনীয়া কৰিবলৈ। এয়া ইমানখিনিয়ে ওলালে 1 কেজি চাউলৰ পিঠা। আৰু এয়া বিট দি দিছিলোঁ, গুলপীয়া দেখিছেনে বন্ধু বান্ধৱীসকল, এয়া চাওক। আৰু এইখিনি হৈছে বোৱাৰীয়ে বনাইছিলে চুজিৰ লাড়ু। ইমানখিনিয়ে আমাৰ বিহু পিঠা পনা। নামঘৰলৈ যাব ওলাইছোঁ এতিয়া। আজি যিহেতু বছৰৰ শেষ দিন, গৰু বিহু আজি। নামঘৰলৈ এপাক গৈ আহোঁ, চাকি এগছি জ্বলাই আহোঁগৈ। আৰু এতিয়া ওলাই লৈছোঁ, আৰু ৰ'দটো একদম টেংকৈ ওলাই আছে। এইফালে যাব ওলাইছে বোৱাৰীৰ লগতে যাম আৰু এতিয়া। এইফালেদি যাব লাগিব, আমাৰ ৰাস্তাটো এইটো হৈছে বাইপাছ। এতিয়া আমি আহি পাই গ'লোহি নামঘৰ। এয়া নাম লৈ আছে ভকতসকলে। নামঘৰৰ পৰা আহিলোঁগৈ, আহি এয়া শাক বুটলিলোঁ। 100বিধ শাক, পূৰা 100বিধ আছে। এয়া নেফাফু আৰু লাও আগ, ঢেকীয়া, কচু, এনেকৈ আছে বহুত কিবা কিবি। গোটেইখিনি খোৱা বস্তু আৰু গৰু বিহুৰ দিনা খাব লাগে বুলি কয়, সেইকাৰণে এয়া তুলি আনিলোঁ। লগতে আম পাতো দি দিলোঁ। এয়া এইখিনি হৈছে থেকেৰা, খুজি থেকেৰা, বজাৰৰ পৰা লৈ অহা হৈছিলে। এতিয়া কাটি পিনে ৰ'দত শুকুৱাই থৈছোঁ, কেতিয়াবা পেট বেয়া কৰিলে খাব লাগিব। বিহু বুলি বনাবলৈ আজি কি যোগাৰ কৰিছোঁ, আজি দুপৰীয়া সাজত তাকে অকণমান দেখুৱাই লৈছোঁ। এয়া এইফালে কঁঠাল বইল কৰি লৈছোঁ, মই এইখিনি হাফ বইল কৰি লৈছোঁ আঠাটো যাবৰ কাৰণে। এইফালে আলু দিছোঁ লগত, আৰু এইফালে ব্ৰইলাৰ মাংসৰ লগত বনাম কঁঠাল, খুব ভাল লাগে খাবলৈ। আৰু এইফালে মাটি দালি, আৰু এইফালে বেতগাজ। মাটি দালি আৰু বেতগাজ বনাম একেলগে। এইখিনিয়ে বেতগাজ তিয়াই থৈছোঁ আঠাটো যাবৰ কাৰণে। আৰু এইফালে 100বিধ শাক ধুই মেলি যোগাৰ কৰি ল'লোঁ। 100বিধ শাক খাব লাগে বুলি কয় গৰু বিহুৰ দিনা, সেয়েহে যোগাৰ কৰিছোঁ, অকণমান হ'লেও বনাওঁ। এয়া এইফালে মছলাখিনি ভাজি লৈছোঁ কঁঠাল চব্জিত দিবৰ কাৰণে। খুব ধুনীয়া হয় গোটা মছলা দিলে, জিৰা ধনিয়া আগতীয়াকৈ ভাজি পিচি লৈ দি দিছোঁ। আৰু এয়া মাংসখিনি সিজাৰ পাছত এতিয়া দি দিছোঁ কঁঠাল আৰু আলুখিনি। এয়া মোৰ মাংস বনোৱা হৈ গৈছে। এইফালে 100বিধ শাক বনোৱা হৈ গৈছে।
আৰু এইফালে এয়া মাটি দালিখিনিও হৈ গ'ল। এয়া হৈছে একেবাৰে শেষত বনাই মেলি ৰেডি কৰি ল'লোঁ। এয়া একদম প্ৰথমে সাঁজ এবাতি দেখুৱাই লৈছোঁ। খুব ধুনীয়া হৈছে সাঁজখিনি, মই নিজে ঘৰতে বনোৱা। একদম দেখিছেনে, একদম হালধীয়া, একদম চোকা মিঠা। আৰু এইফালে হৈছে এয়া মাটি দালি, আৰু এইফালে হৈছে এয়া ব্ৰইলাৰ মাংস আৰু কঁঠালৰ মুচি। খুব ধুনীয়া হৈছে আজি বনোৱাটো। আৰু এইফালে হৈছে এশবিধ শাক। এনেকৈ বনালোঁ আজি গৰু বিহুৰ দিনা দুপৰীয়া সাঁজটো। চাওক, অলপ দেখুৱাই দিছোঁ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ।